9 তাৰিখৰ দিনটো আমাৰ বাবে আৰু আকৰ্ষণীয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আমাৰ মাজত থাকিব লাচিত ঘাটৰ পৰা এক প্ৰকাৰ ক'ব গ'লে ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ পৰা এয়াৰ ফোৰ্ছে আমাক দেখুৱাব এক নতুন পৰীক্ষা যুদ্ধ জাহাজসমূহ যুদ্ধ উৰাজাহাজসমূহ ৰাফেল সুখোই সকলোবোৰ গুৱাহাটীলৈ আহিব 150খন বিমানে এয়াৰ শ্ব' কৰিব আগতে এয়াৰ শ্ব' বাংগালুৰত অনুষ্ঠিত হৈছিল ডাঙৰ ডাঙৰ চহৰবিলাকত অনুষ্ঠিত হৈছিল এতিয়া গুৱাহাটীও সেই স্পেচিয়েল চহৰবিলাকৰ ভিতৰত এখন হ'ব পাৰিছে মই গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজক 9 তাৰিখৰ এয়াৰ শ্ব'ৰ কাৰণে আমন্ত্ৰণ জনাইছো যি ৰাফেলে অপাৰেশ্যন সিন্দুৰত পাকিস্তানৰ মাজলৈ গৈ পাকিস্তানৰ বিমানবন্দৰবোৰ ধ্বংস কৰিছিলে সেই ৰাফেল গুৱাহাটীৰ আকাশত উৰিব মই সমূহ অসমবাসী ৰাইজক পুনৰ এবাৰ এয়াৰ শ্ব'লৈ আমন্ত্ৰণ জনাইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ